মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অনুশীলনী 6.3। ইয়াৰ আগৰ ক্লাছত আমি অনুশীলনী 6.3 যিখিনি কনচেপ্ট প্লাছ উদাহৰণখিনি আলোচনা কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে প্ৰথমত আগৰ ক্লাছৰ ভিডিঅ'বোৰ চাই তাৰপিছতহে এইটো ভিডিঅ' চাবা, ঠিক আছে? আৰু গোটেই প্লেলিষ্টটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাব পাৰিবা। তো 6.3ৰ প্ৰথম কুৱেশ্যন কি কৈছে চোৱা, অধলিখিত ফলনবোৰৰ গৰিষ্ঠ আৰু লঘিষ্ঠ মান যদি আছে উলিওৱা, ঠিক আছে? তো এনেকুৱা টাইপৰ কুৱেশ্যনত যে কেৱল যদি গৰিষ্ঠ মান বা লঘিষ্ঠ মান বাহিৰ কৰে তেনেহ'লে কেনেকৈ টাৰ্গেট কৰিব লাগে, কুৱেশ্যনটো তুমি কেনেকৈ ছল্ভ কৰিব লাগে, ইন্ট্ৰডাকশ্যন ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিছোঁ। তো এতিয়া চাবা, এক নম্বৰটো কৰিম, ঠিক আছে? তো প্ৰথম কুৱেশ্যনটো এইটো দিয়া আছে 1 নম্বৰ, ঠিক আছে? তো এনেকুৱা টাইপৰ কুৱেশ্যনত যে গৰিষ্ঠ মান আৰু লঘিষ্ঠ মান যদি আমাক উলিয়াব দিয়ে তেনেহ'লে ইয়াৰ ভিতৰত যিটো টাৰ্মৰ বিষয়ে তুমি জানা সেইটো টাৰ্ম তুমি বাছি উলিয়াব লাগে। যিহেতু ইয়াৰ লগত কি আছে, স্কোৱাৰ, হয় নে নহয়? স্কোৱাৰ থাকিলে তাৰ মান সদায় কি হয়, 0 বা 0তকৈ ডাঙৰ হয়। তেনেহ'লে আমি কি লিখিব পাৰিম যে 2x - 1 হোল স্কোৱাৰ এইটো সদায় কি হ'ব, 0 বা 0তকৈ ডাঙৰ হ'ব। নাইবা তুমি এনেকুৱা কুৱেশ্যনবোৰ প্ৰথম অৱকলজ পৰীক্ষা বা দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰা বাহিৰ কৰিব পাৰিবা, অসুবিধা নাই। কিন্তু মই অলপ বেলেগ ধৰণে কৰিম, চাবা। তো স্কোৱাৰ থাকিলে তাৰ মানটো সদায় কি হয়, 0 বা 0তকৈ ডাঙৰ হয়, হয় নে নহয়? তো আমাক এফ অফ এক্স বনাব লাগিব। তো এইটো বনোৱাৰ কাৰণে কি কৰিব লাগিব, দুয়োফালে 3 প্লাছ কৰিব লাগিব, হয় নে নহয়? তো 2x - 1 হোল স্কোৱাৰ প্লাছ 3 গ্ৰেটাৰ দেন 0 লগত যদি আমি 3 প্লাছ কৰোঁ তেনেহ'লে আমি কি পাম, 3। এতিয়া এইখিনি মানে আমি কি পাম, এইখিনি মানে কি হ'ব, এফ অফ এক্স, হয় নে নহয়? তো এফ অফ এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 3। তাৰমানে এইটো কি বুজাইছে যে এফ অফ এক্সৰ মান এইটো হ'ল আমাৰ 3 বা 3তকৈ ডাঙৰ, হয় নে নহয়? 3টো কিন্তু ইনক্লুড হ'ব, গতিকে 3 বা 3তকৈ ডাঙৰ। কিমান ডাঙৰ সেইটো আমি ক'ব নোৱাৰিম। তাৰমানে ইয়াৰ মিনিমাম মান, তাৰমানে ইয়াৰ লঘিষ্ঠ মান কি হ'ব, লঘিষ্ঠ মান হ'ব 3 আৰু গৰিষ্ঠ মান কিমান হ'ব সেইটো আমি ক'ব নোৱাৰিম, হয় নে নহয়? কাৰণ ইফালে ইনফিনিটিলৈ যাব, গতিকে ইয়াৰ লঘিষ্ঠ মান আছে কিন্তু গৰিষ্ঠ মান নাই। এতেকে যে এফ অফ এক্সৰ লঘিষ্ঠ মান হ'ল 3 কিন্তু গরিষ্ঠ মান নাই। এফ অফ এক্সৰ গরিষ্ঠ মান নাই, ঠিক আছে? কিমান সহজতে আমি কৰিব পাৰিলোঁ। তুমি এইটো প্ৰথম অৱকলজ পৰীক্ষা বা দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰা কৰিব পাৰিবা, ঠিক আছে? কিন্তু মই ক'ম যে যদি কেৱল গৰিষ্ঠ মান বা লঘিষ্ঠ মান বাহিৰ কৰিব দিয়ে তেনেহ'লে তোমালোকে এনেকুৱা যিটো টাৰ্মৰ বিষয়ে তুমি জানা সেইটো টাৰ্ম লৈ এনেকৈ কৰিবলৈ চেষ্টা কৰিবা, সহজতে হৈ যাব, ঠিক আছে? তো 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাবা, যে 2 নম্বৰ কুৱেশ্যন দিয়া আছে আমাৰ এফ অফ এক্স ইকুৱেল টু 9x স্কোয়ার প্লাস 12x প্লাস 2, ঠিক আছে? তো ইয়াত তো কোনো স্কোয়ার নাই, হয় নাই? আগৰটো যেনেকুৱা এনেকুৱা ব্ৰেকেটৰ ভিতৰত স্কোয়াৰ আছিল, তো ইয়াত তো এনেকুৱা নাই। তেনেহ'লে ইয়াক আমি বৰ্গ সম্পূৰণ পদ্ধতিৰ দ্বাৰা a প্লাছ বি বা a মাইনাছ বি বনোৱাৰ কাৰণে চেষ্টা কৰিম। তাৰমানে হয় a মাইনাছ বি হোল স্কোয়াৰ বা a প্লাছ বি হোল স্কোয়াৰত বনোৱাৰ কাৰণে চেষ্টা কৰিম। কেনেকৈ বনাই চাবা। তো আমাক প্ৰথমতে আমি কি কৰিব লাগিব, যিটো এক্স স্কোয়াৰ সহগ থাকে সেইটো 1 বনাব লাগে। তেনেহ'লে গোটেইকেইটাৰ পৰা আমি যদি 9 কমন লওঁ তেনেহ'লে ইয়াত কি থাকিব, এক্স স্কোয়াৰ, ইয়াত 9ৰে হৰণ হ'ব, হয় নে নহয়? ইয়াতেও কি হ'ব, 9ৰে হৰণ হ'ব। তো প্ৰথম ষ্টেপ যে এক্স স্কোয়াৰৰ সহগ কি কৰিব লাগিব, 1 বনাব লাগিব। তো 9 কমন লৈ গ'লোঁ, ইয়াত এক্স স্কোয়াৰ সহগ কিমান হ'ল, 1, ঠিক আছে? নেক্সট ষ্টেপ যিটো এক্সৰ সহগ থাকে সেইটোৰ লগত হাফ পূৰণ কৰিব লাগে। তো 12/9 ইনটু হাফ কৰিলে কিমান হ'ব, এইটো হ'ব 6 বাৰ, হয় নে নহয়? 2 বাৰৰ মাজত যাব 6 বাৰ, আকৌ ইয়াক যদি আমি 3ৰে কাটো এইটো যাব 2 বাৰ, এইটো যাব 3 বাৰ, তাৰমানে আমি কি পাম, 2/3। এতিয়া ইয়াত 9টো থাকিল, ইয়াত 6 কি আছে, প্লাছ আছে, তেনেহ'লে এক্স প্লাছ ইয়াত যিটো পাওঁ সেইটো হ'ব 2/3 হোল স্কোয়াৰ হ'ব, ঠিক আছে? কি কৰিলোঁ বুজি পাইছা না? যে আমাক ইয়াক স্কোয়াৰৰ বনাব লাগিব। কেনেকৈ বনাম,
যে যেটো তোমাৰ এক্সৰ হওক থাকে তাক হাফেৰে পূৰণ কৰি যদি কটাকটি যায় কটাকটি কৰিবা, তাৰ কিমান পাইছো 2/3। সেইটো তুমি এক্সৰ পৰা ইয়াত যদি প্লাছ থাকে প্লাছ দিবা, মাইনাছ থাকিলে মাইনাছ দিবা, যেটো পোৱা সেইটো হ'ব, সেইটো দি হোল স্কোৱাৰ হ'ল। বাকী কি থাকিল 2/9। এই 2/9 পৰা ইয়াত যেটো পোৱা তাক বৰ্গ কৰি মাইনাছ কৰিব লাগিব, মাইনাছ ইয়াক স্কোৱাৰ কৰিব লাগিব, 2 স্কোৱাৰ কৰিলে 4, 3 স্কোৱাৰ কৰিলে 9। ঠিক আছে, বুজি পাইছা নিশ্চয়? তেনেহ'লে 9টো থাকিল যে x প্লাছ 2/3 হোল স্কোৱাৰ প্লাছ ইয়াত মাইনাছ কৰিলে কিমান হ'ব যে 9, 2ৰ পৰা 4 মাইনাছ কৰিলে -2। ঠিক আছে, তো 9 ইয়াত যদি আমি এলসিএম লওঁ তেনেহ'লে কি হ'ব 3, ইয়াত থাকিব 3x প্লাছ 2 হোল স্কোৱাৰ, হয় নহয়? ইয়াত প্লাছ মাইনাছ 2/9। তোমালোকে পৰীক্ষাত কিছুমান লাইন স্কিপ কৰিব পাৰিবা, মই বুজাৰ কাৰণে একদম ভাঙি পাতি কৰি আছো। ঠিক আছে, তো ইয়াত হ'ব 9, ইয়াত হ'ব 3x প্লাছ 2, যেহেতু ইয়াৰ ওপৰত স্কোৱাৰ আছে ইয়াৰ ওপৰত স্কোৱাৰ আছে, তেনেহ'লে আমি এনেকৈ লিখিম 3 স্কোৱাৰ কৰিলে 9 মাইনাছ 2/9। ঠিক আছে, তো এই 9 কেনসেল যাব, কেনেকৈ কেনসেল যাব চাবা, আৰু এক লাইন কৰি দিছোঁ লাগিলে যে এলসিএম হ'ব কি 9, তো ইয়াত থাকিব 3x প্লাছ 2 হোল স্কোৱাৰ -2, হয় নহয়? তো 9 কেনসেল, f of x ইকুয়াল টু আমি কি পালো 3x প্লাছ 2 হোল স্কোৱাৰ -2। ঠিক আছে, এতিয়া আমি ক'ব পাৰিম যে এইখিনি কি হ'ব 0 বা 0তকৈ ডাঙৰ হ'ব, হয় নহয়? যে 3x আগৰটো নিচিনাকৈ প্লাছ 2 হোল স্কোৱাৰ এইটো কি হ'ব 0 বা 0তকৈ ডাঙৰ হ'ব। তো 0 বা 0তকৈ ডাঙৰ হ'লে এতিয়া আমাক f of x বনাবলৈ হ'লে -2 কৰিব লাগিব। তো ইয়াৰ পৰা আমি -2 কৰিম, যে 3x প্লাছ 2 হোল স্কোৱাৰ -2, 0ৰ পৰা যদি -2 কৰোঁ তেনেহ'লে কি পাম আমি -2 পাম। তো এইখিনি মানে কি f of x, তো f of x মান কি হ'ল গ্ৰেটাৰ দেন ইকুৱেল টু -2, তাৰ মানে এইটো দ্বাৰা আমাৰ -2, তো f of x মান -2তকৈ ডাঙৰ, হয় নহয়? আৰু -2টো ইনক্লুড হ'ব কাৰণ ইয়াত ইকুৱেল আছে, তাৰ মানে কি হ'ব এইফালে যাব। তো ইয়াৰ লঘিষ্ঠ মান আছে কিন্তু গৰিষ্ঠ মান নাই। ঠিক আছে, তো এতেকে f of x লঘিষ্ঠ মান হল -2 আৰু গরিষ্ঠ মান নাই, যে f of x গরিষ্ঠ মান নাই। নিশ্চয় বুঝি পাইছা? যে এনেকুৱা যদি সমীকৰণ থাকে তেনেহ'লে আমাক তাক বৰ্গ সম্পূৰণ পদ্ধতি দ্বাৰা এনেকুৱা স্কোয়াৰ বনাব লাগিব। ঠিক আছে, স্কোয়াৰ বনোৱাৰ প্ৰথম পদ্ধতি হ'ল যে এক্স স্কোয়াৰ হওক তোমাৰ 1 বনাব লাগিব। এক্স স্কোয়াৰ হওক 1 বনোৱাৰ পিছত এক্সৰ লগত যেটো হওক থাকে সেইটোৰ লগত হাফ পূৰণ কৰিব লাগিব। হাফ পূৰণ কৰাৰ পিছত কটাকটি কৰাৰ পিছত যেটো পোৱা, তো সেইটো এক্স ইয়াত যদি প্লাছ থাকে প্লাছ দিব লাগে, মাইনাছ থাকিলে মাইনাছ দি হোল স্কোয়াৰ দিব লাগে। তাৰপিছত যেটো থাকে সেইটো তাৰপিছত মাইনাছ কৰিব লাগে, ইয়াত যেটো পোৱা তাক স্কোয়াৰ কৰি মাইনাছ কৰিব লাগে, মানে 2 স্কোয়াৰ কৰিলে 4, 3 স্কোয়াৰ কৰিলে 9। ঠিক আছে, এনেকৈ কৰিব লাগে। নিশ্চয় বুজি পাইছা? যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাবা, মই সেই ডাউটখিনি লৈ নেক্সট এটা ভিডিও বনাই দিম। তো এতিয়া আমাৰ 2 নম্বৰটো হ'ল, এতিয়া আমি 3 নম্বৰটো কৰিম চাবা। তো 3 নম্বৰত কি আছে চোৱা, যে মাইনাছ ব্ৰেকেটৰ ভিতৰত x - 1 হোল স্কোয়াৰ প্লাছ 10 এইটো দি আছে। তো আমি এইখিনিৰ বিষয়ে কেৱল এইখিনিৰ বিষয়ে ক'ব পাৰিম যে এইটো 0 বা 0তকৈ ডাঙৰ হ'ব, হয় নে নহয়? তো আমি লিখিম যে x - 1 হোল স্কোয়াৰ গ্ৰেটাৰ দেন ইকুয়াল টু 0, এইখিনি আমি ক'ব পাৰিম। এতিয়া মাইনাছ আছে, তো দুইফালে যদি আমি মাইনাছেৰে পূৰণ কৰোঁ তেনেহ'লে চিহ্নৰ পৰিৱৰ্তন হয়, লেছ দেন থাকিলে গ্ৰেটাৰ দেন থাকিলে লেছ দেন, হয় নহয়? তো আমি মাইনাছেৰে পূৰণ কৰিম যে x - 1 হোল স্কোয়াৰ, তেনেহ'লে এইটো কি হৈ যাব চিহ্নৰ পৰিৱৰ্তন হ'ব। তাৰপিছত আমাৰ কি কৰিব লাগিব 10 প্লাছ কৰিব লাগিব, হয় নহয়? তো মাইনাছ x - 1 হোল স্কোয়াৰ প্লাছ 10 লেছ দেন ইকুয়াল টু 0 লগত 10 প্লাছ কৰিলে আমি 10 পাম। তো এইখিনি মানে আমাৰ কি f of x, তো f of x লেছ দেন ইকুয়াল টু 10। ইয়াত যদি আমি সংখ্যা ৰেখা থাকোঁ তেনেহ'লে কি হ'ব, এইটো হ'ল 10। f of x ৰ মান কি 10 বা 10তকৈ সৰু, 10টো কিন্তু ইনক্লুড হ'ব, 10তকৈ সৰু মানে কি এইফালে যাব, কিমান যাব সেইটো আমি ক'ব নোৱাৰিম। তাৰ মানে ইয়াৰ ম্যাক্সিমাম মান মানে গৰিষ্ঠ মান কি হ'ব, গৰিষ্ঠ মান 10, 10তকৈ ডাঙৰ তো হ'ব নোৱাৰে, 10 বা 10তকৈ সৰুহে হ'ব। f of x ৰ মান কি 10 বা 10তকৈ সৰু,
কিমান সৰু সেইটো আমি নাজানো, তেনেহ'লে ইয়াৰ লঘিষ্ঠ মান নাই, গৰিষ্ঠ মান আছে, হয় না নহয়? তো আমি লিখিম এতেকে এফ অফ এক্সৰ গরিষ্ঠ মান 10 আৰু এফ অফ এক্সৰ লঘিষ্ঠ মান নাই, ঠিক আছে, লঘিষ্ঠ মান নাই, একদম সহজ, হয় না? কিবা টান লাগিছে নেকি? আৰু তোমালোকে কিন্তু ভিডিঅ'বোৰ লাইক নকৰা। মোৰ ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে, বুজি পোৱা, তেনেহ'লে লাইক কৰিবা, তেতিয়াহে মোৰ ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাম। আৰু ধুনীয়া চাই এটাকে কমেণ্ট কৰি যাবা, ঠিক আছে? আৰু যিসকলে নতুন আহিছা মোৰ চেনেলত, নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো এতিয়া আমি 4 নম্বৰটো কৰিম, চাবা। জি এক্স ইকুৱেল টু আমাৰ দি আছে এক্স কিউব প্লাছ 1, ঠিক আছে? তো ইয়াৰ আগৰবিলাকত আমি যে এক্স স্কোৱাৰৰ বিষয়ে আমি কি জানিছিলোঁ, যে এক্স স্কোৱাৰৰ মান সদায় 0 বা 0তকৈ ডাঙৰ হয়। যেনেকুৱা ধৰা -1ক যদি আমি স্কোৱাৰ কৰোঁ কি পাম? +1 পাম, যে 1ক স্কোৱাৰ কৰিলে 1 পাম, মানে এইটো কেতিয়াও ঋণাত্মক মান নিদিয়ে। কিন্তু কিউবৰ ক্ষেত্ৰত কি হয় চোৱা, যে -1ক যদি আমি কিউব কৰোঁ তেনেহ'লে আমি কি পাম? -1 পাম, +1ক কিউব কৰিলে আমি +1 পাম। তাৰমানে এইটো আমি সঠিককৈ ক'ব নোৱাৰিম যে এইটো মাইনাছ হ'ব, ধনাত্মক মান পাম সদায় বা ঋণাত্মক মান পাম সদায়, তেনেকৈ চিয়ৰ দি ক'ব নোৱাৰিম। তাৰমানে কিউব থাকিলে তাৰ মানটো কি হ'ব, যে ইয়াৰ বিষয়ে আমি কি ক'ব পাৰিম চাবা, কিউব যদি থাকে তাৰ মানটো হ'ব যে -ইনফিনিটিকৈ ডাঙৰ আৰু +ইনফিনিটি লৈ, -ইনফিনিটিৰ পৰা +ইনফিনিটি। তাৰমানে -ইনফিনিটি ইনক্লুড নহয়, কিয়? কাৰণ কোনটো আটাইতকৈ সৰু হ'ব সেইটোতো আমি নাজানো, বা কোনটো আটাইতকৈ ডাঙৰ হ'ব সেইটোতো আমি নাজানো, সেইকাৰণে ইয়াত ইকুৱেল চিহ্ন নাহে। আৰু তোমালোকে জানাই যে ইনফিনিটিৰ ক্ষেত্ৰত ধৰা এনেকুৱা আছে, ইনফিনিটিৰ ক্ষেত্ৰত কি হয়, অপেন মুক্ত বন্ধনী হয়, কাৰণ ইনফিনিটিটোত অন্তৰ্ভুক্ত নহয়, সেইকাৰণে ইয়াত মুক্ত বন্ধনী দিয়া, সেইকাৰণে ইয়াত কি দিয়া নহয়, ইকুৱেল চিহ্ন দিয়া নহয়। বুজি পালা না? যে কিউবৰ বিষয়ে আমি কি ক'ব পাৰিম, যে কিউবৰ মানটো সদায় -ইনফিনিটিৰ পৰা +ইনফিনিটিৰ ভিতৰত থাকিব, ঠিক আছে? এতিয়া আমাক +1 লাগে, ইয়াৰ লগত যে -ইনফিনিটি +1 কিউব +1 ইনফিনিটি +1, এতিয়া -ইনফিনিটিৰ লগত যদি আমি +1 কৰোঁ তথাপি কি হ'ব, -ইনফিনিটি হ'ব, হয় নে নহয়? ইনফিনিটিৰ লগত যদি +1 কৰোঁ কি হ'ব, ইনফিনিটি হ'ব। আৰু এইখিনি মানে কি লিখিব পাৰিম আমি, জি এক্স, আৰু এইখিনি মানে ইনফিনিটিৰ লগত যদি আৰু এটা 1 প্লাছ কৰোঁ সেইটো কি হ'ব, ইনফিনিটি হ'ব নিশ্চয়, হয় নে নহয়? তো এতিয়া মই ইন্ট্ৰডাকশ্যন ভিডিঅ'ত কৈছিলোঁ, যদি তোমাৰ কেৱল লেছ দেন থাকে বা কেৱল যদি গ্ৰেটাৰ দেন থাকে, তাৰ লগত যদি ইকুৱেল চিহ্ন নাথাকে তেনেহ'লে তাৰ কোনো লঘিষ্ঠ মানো নাথাকে, গৰিষ্ঠ মানো নাথাকে, বুজি পাইছা? কেৱল যদি লেছ দেন বা কেৱল গ্ৰেটাৰ দেন থাকে তেনেহ'লে তাৰ কোনো গৰিষ্ঠ মান বা লঘিষ্ঠ মান নাথাকে। ইকুৱেল চিহ্ন থাকিলেহে সেইটোৰ লঘিষ্ঠ মান বা গৰিষ্ঠ মান থাকে, বুজি পাইছা? যিহেতু ইয়াত ইকুৱেল চিহ্ন নাই, গতিকে ইয়াৰ কোনো লঘিষ্ঠ মানো নাই, ইয়াৰ কোনো গৰিষ্ঠ মানো নাই। আমি লিখিম এতেকে এফ অফ এক্সৰ কোনো গরিষ্ঠ মান আৰু লঘিষ্ঠ মান নাই, ঠিক আছে? একদম সহজ। তো 2 নম্বৰ কুৱেশ্যনৰ বিলাকো কি কৈছে, গৰিষ্ঠ আৰু লঘিষ্ঠ মান যদি আছে বাহিৰ কৰিব লাগে, ঠিক আছে? এতিয়া 2 কেইটা কৰিম চাবা। তো 2-ৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে চাবা, যে এফ অফ এক্স ইকুৱেল টু আমাৰ দিয়া আছে মোড এক্স প্লাছ 2 -1। তো 2-ৰ বিলাকো আমি একৰ বিলাক যেনেকৈ কৰিছোঁ তেনেকৈ কৰিম। মোড এক্সৰ বিষয়ে, মোড এক্সে কেতিয়াবা ঋণাত্মক মান দিয়ে নেকি? কেতিয়াও নিদিয়ে, ইয়াৰ মান সদায় কি হয়, 0 বা 0তকৈ ডাঙৰ হয়। তো আমি লিখিম যে মডুলাস এক্স প্লাছ 2 ইয়াৰ মান সদায় কি হ'ব, 0 বা 0তকৈ ডাঙৰ হ'ব। এনেকুৱা অংক আমি উদাহৰণত কৰিছিলোঁ, যে তাত কি আছিল, মডুলাস এক্স আছিল, হয় নে নহয়? যিসকলে চাইছা ইন্ট্ৰডাকশ্যন ভিডিঅ' তেওঁলোকে ক'ব পাৰিব। আৰু মই প্ৰতিটো এক্সাৰচাইজৰে ইন্ট্ৰডাকশ্যন ভিডিঅ' এইকাৰণে দিওঁ যাতে অনুশীলনীৰ কুৱেশ্যনবিলাক কৰাত সহজ হয়, ঠিক আছে? আৰু তোমালোকে ইন্ট্ৰডাকশ্যনৰ ভিডিঅ' চোৱাৰ পিছতহে অনুশীলনীৰ ভিডিঅ'বোৰ চাবা, তেতিয়াহে ভালকৈ বুজি পাবা। কাৰণ ইন্ট্ৰডাকশ্যনত গোটেই কনচেপ্টখিনি দিয়া যায়, তাৰপিছতহে অনুশীলনীৰ কুৱেশ্যনবোৰ কৰা হয়, হয় নে নহয়? তো এতিয়া তোমালোকে যিসকলে এতিয়াও চোৱা নাই তেওঁলোকে চাবা।
এইখিনি আমি কৰিলোঁ যে এইখিনিৰ মান সদায় 0 বা 0তকৈ ডাঙৰ হ'ব। এতিয়া -1 ইয়াত আছে, গতিকে আমি ইয়াৰ পৰা -1 কৰিম। মূল টাৰ্গেট হ'ল যে যিটো আমাৰ ইকুৱেশ্যন থাকিব বা যিটো আমাৰ ফাংচন থাকিব তাৰ পৰা যিটো টাৰ্ম পদৰ বিষয়ে আমি জানিম সেইটো আমি উঠাম, উঠোৱাৰ পিছত এফ অফ এক্সৰ নিচিনা বনোৱাৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তো আমি এইটো টাৰ্মৰ বিষয়ে জানো, এইটো উঠালোঁ। এতিয়া এফ অফ এক্সত কি আছে? -1 আছে, গতিকে ইয়াত আমি -1 কৰিম। 0ৰ পৰা যদি -1 কৰোঁ তেনেহ'লে কি হ'ব? -1 হ'ব। এতিয়া এইখিনি মানে হ'ল এফ অফ এক্স। তো এফ অফ এক্সৰ মান কি হ'ল? -1 বা 1তকৈ ডাঙৰ। ঠিক আছে, এইটো হ'ল আমাৰ -1। কি কৈছে? -1 বা 1তকৈ ডাঙৰ। -1টো ইনক্লুড হ'ব, হয়নে নহয়? ডাঙৰ হ'লে কোনফালে যাব? এইফালে যাব নে এইফালে যাব? নিশ্চয় এইফালে যাব। তাৰমানে ইয়াৰ লঘিষ্ঠ মান আছে কিন্তু গৰিষ্ঠ মান নাই, হয় নহয়? লঘিষ্ঠ মান কি হ'ব? -1 আৰু গৰিষ্ঠ মান নাই। এটাকে আমি লিখিম যে এফ অফ এক্সৰ লঘিষ্ঠ মান -1 আৰু এফ অফ এক্সৰ গৰিষ্ঠ মান নাই। ঠিক আছে, একদম সহজ, হয় নে নহয়? তো এতিয়া আমি 2 নম্বৰটো কৰিম। চাবা 2 নম্বৰত কি দিয়া আছে? 2 নম্বৰত দিয়া আছে যে gx ইকুৱেল টু -(x+1 + 3) এটা আমার দিয়া আছে। তো প্রায় একর নিচিনাই, ইয়াতে কেবল মাইনাস নাছিল, ইয়াতে মাইনাস আছে। ঠিক আছে, তো মাইনাস থাকক। আমি এইখিনির বিষয়ে ক'ব পাৰিম যে এইখিনির মান সদায় কি হ'ব? 0 বা 0তকৈ ডাঙৰ হ'ব, হয় নে নহয়? তো আমি লিখিম যে (x+1) ইয়াৰ মান সদায় কি হ'ব? 0 বা 0তকৈ ডাঙৰ হ'ব। এতিয়া মাইনাসেৰে পূৰণ কৰিব লাগিব, কাৰণ ইয়াত মাইনাস আছে, আৰু মাইনাসেৰে যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হ'ব? গ্ৰেটাৰ দেন থাকিলে লেছ দেন, লেছ দেন থাকিলে গ্ৰেটার দেন, মানে অহমিকাৰ চিহ্নৰ পৰিৱৰ্তন হয় মাইনাসেৰে দুয়োফালে যেতিয়া পূৰণ কৰা যায়। ঠিক আছে, তো এইটো কি হ'ব? ইয়াত গ্ৰেটার দেন আছে, তো ইয়াত লেছ দেন হ'ব। 0ৰ লগত যদি -1 পূৰণ কৰোঁ 0 হ'ব। তাৰপিছত কি লাগে আমাক? +3 লাগে, তো আমি দুয়োফালে +3 কৰিম। +3, ঠিক আছে। 0ৰ লগত যদি আমি +3 কৰোঁ তেনেহ'লে কি হ'ব? 3 হ'ব। এতিয়া এইখিনি মানে হ'ল আমাৰ gx। তো gx <= 3। তার মানে কি কৈছে চাবা, সংখ্যাৰ আকাৰত আঁকি যদি বুজি নোপোৱা সংখ্যাৰ আকাৰত আঁকিলে বস্তুখিনি ভালকে বুজি পাবা। ঠিক আছে, তো কি কৈছে? gx ৰ মানটো 3 বা 3তকৈ সৰু, তাৰ মানে মেক্সিমাম মান কি হ'ব? 3। তাৰ মানে ইয়াৰ গৰিষ্ঠ মান দিয়া আছে 3, আৰু কিমান সৰু? 3 বা 3তকৈ সৰু। কিমান সৰু সেইটো আমাক দিয়া নাই। তাৰ মানে ইয়াৰ গৰিষ্ঠ মান কি হ'ব? 3, কিন্তু লঘিষ্ঠ মান নাই। ঠিক আছে, একদম সহজ এইবিলাক, হয় না নহয়? কিবা টান লাগিছে নেকি? আৰু যদি সহজ লাগিছে তেনেহ'লে ধুনীয়া চাই এটা কমেন্ট কৰি যাবা। ঠিক আছে, তো আমি লিখিম যে gx ৰ গৰিষ্ঠ মান কি হ'ব? 3, আৰু gx ৰ লঘিষ্ঠ মান আছে নেকি? লঘিষ্ঠ মান নাই, কাৰণ কিমান সৰু সেইটো আমি ক'ব নোৱাৰিম। কেৱল ইয়াত কোৱা আছে যে 3 বা 3তকৈ সৰু। কিমান সৰু এইটো আমি নাজানো, গতিকে ইয়াৰ কোনো লঘিষ্ঠ মান নাই। এতিয়া এইটো হ'ল 2 নম্বৰ। 3 নম্বৰটো কৰিম, চাবা। তো 3 নম্বৰত কি দিয়া আছে? hx = sin 2x + 5। এতিয়া এইটো গোটেই সমীকৰণটোত বা গোটেই ফাংচনটোত তুমি কোনটো টাৰ্মৰ বিষয়ে 100% শিওর জানা? আমি কি জানো? sin x ৰ মানটো সদায় কি হয়? -1 এনেকে জানো, হয় না নহয়? -1ৰ পৰা 1 বন্ধ অন্তৰাল, তাৰ মানে -1 ইনক্লুড হ'ব, 1 ইনক্লুড হ'ব। sin x ৰ মানটো কি হয়? -1ৰ পৰা 1ৰ ভিতৰত থাকে। তো sin 2x ৰ মানো কি হ'ব? -1 আৰু 1ৰ ভিতৰত থাকিব। ঠিক আছে, তো sin -1 আৰু +1ৰ ভিতৰত থাকে। sin ৰ মান sin x ৰ মানটো -1 আৰু 1ৰ ভিতৰত থাকে। -1 ইনক্লুড হ'ব, 1 ইনক্লুড হ'ব, কাৰণ মই ইয়াত কি দিছোঁ? বন্ধ অন্তৰাল দিছোঁ। তো sin 2x ৰ মানো -1 আৰু 1ৰ ভিতৰত থাকিব। ঠিক আছে, তাৰপিছত আমাক কি লাগে? +5 লাগে। তো দুইফালে আমি +5 কৰিম, যে -1 + 5 sin 2x + 5 1 + 5। আৰু এটা কথা, যে মোৰ কথাবোৰ বা মই অংকবিলাক বেছি স্পীডত কৰোঁ নেকি? তোমালোকে কমেণ্টত জনাবা। যদি বেছি স্পীড হয় বা যদি বেছি স্পীডত তোমালোকৰ বুজাত অসুবিধা হয় তেনেহ'লে ক'বা, মই অলপ লাহে লাহে শিকাম। ঠিক আছে,
কোনো অসুবিধা নাই। যাৰ যি প্ৰব্লেম হয় কমেণ্ট ছেকশ্যনত জনাবা, মই সেইখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। তো ইয়াত +5 আছিল, গতিকে দুয়োফালে আমি গোটেইকেইটাৰ লগত +5 কৰিলোঁ, হয়নে নহয়? এতিয়া এইখিনি মানে কি লিখিব পাৰিম, h(x) আৰু -1 + 5 মানে 4, এইখিনি মানে আমি h(x) লিখিম, ঠিক আছে। 5 + 1 মানে 6। এতিয়া চোৱা h(x)ৰ মানটো ক'ত ক'ত থাকিব, এইটো হ'ল 4, এইটো হ'ল 6। 4 ইয়াত ইকুৱেল আছে, হয়নে নহয়, লেছ দেন ইকুৱেল, তাৰমানে 4 বা 4তকৈ ডাঙৰ, ই 4টো ইনক্লুড হ'ব, এইটো বন্ধ কৰি দিছোঁ মানে ইনক্লুড, যদি এনেকৈ দিওঁ সেইটো হ'ব ইনক্লুড নহয়, ধৰ এনেকৈ দিলোঁ তাৰমানে এইটো ইনক্লুড নহয়, যেতিয়া এইটো বন্ধ কৰি দিম তেতিয়া ইনক্লুড বুজাব, ঠিক আছে। 4 বা 4তকৈ ডাঙৰ আৰু 6 বা 6তকৈ সৰু, তাৰমানে ইয়াৰ লঘিষ্ঠ মান কি হ'ব, 4, কাৰণ ইয়াত কি আছে 4 বা 4তকৈ ডাঙৰ, তাৰমানে লঘিষ্ঠ মান 4 আৰু গৰিষ্ঠ মান মেক্সিমাম মান কি হ'ব পাৰিব 6, হয় না। তো মেক্সিমাম হ'ব পাৰিব 6 আৰু মিনিমাম 4, তাৰমানে আমি লিখিম গতিকে h(x)ৰ গৰিষ্ঠ মান 6 আৰু h(x)ৰ লঘিষ্ঠ মান কি হ'ব 4। সহজ না নাই? তুমি যদি এইবিলাক প্ৰথম ক্লাছ পৰীক্ষা বা দ্বিতীয় ক্লাছ পৰীক্ষাৰ দ্বাৰা কৰিব বিচাৰা বহুত ডাঙৰ হৈ যাব, হয় নে নহয়? গতিকে এনেকৈ কৰিবা, সহজতে কৰিব পাৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 4 চাবা কি দি আছে, যে কুৱেশ্যন নম্বৰ 4 দি আছে আমাৰ যে f(x) = মডুলাস sin 4x + 3, ঠিক আছে। তো ইয়াত চোৱা গোটেই যিখিনি আমাৰ ফাংচন বা যিখিনি আমাৰ পদ দি আছে গোটেইকেইটাৰ ওপৰত কি আছে, মডুলাস আছে। এতিয়া তুমি এইখিনি যদি লোৱা তেনেহ'লে তুমি সমাধান কি কৰিবা, হয়নে নহয়? গতিকে গোটেইখিনি ল'ব নালাগে, তুমি কেৱল sin 4x-ৰ বিষয়ে তুমি জানিবা। sin 2x-ৰ মান ক'ত আছিল, যে -1 আৰু 1ৰ ভিতৰত আছিল, তেনেহ'লে sin 4x-ৰ মানো -1 আৰু 1ৰ ভিতৰত থাকিব, ঠিক আছে। তো তুমি যদি গোটেইখিনি লোৱা তেনেহ'লে তুমি সমাধান কি কৰিবা, হয়নে নহয়? গতিকে গোটেইখিনি ল'ব নালাগে, কেৱল আমি sin 4x ল'ম, যে sin 4x-ৰ মান ক'ত ক'ত থাকিব, -1ৰ পৰা +1ৰ ভিতৰত থাকিব, হয়নে নহয়? তাৰপিছত আমাক কি কৰিব লাগিব, ইয়াত +3 আছে, তেনেহ'লে গোটেইকেইটাৰ লগত +3 কৰিম, যে -1 + 3 sin 4x + 3 1 + 3, তো ইয়াত কি হ'ব 2, আৰু এইখিনি মানে আমি কি লিখিব, এইখিনি মানে আগতে লিখিব নোৱাৰিম কাৰণ মডুলাস আছে, হয়নে নহয়? তো ইয়াত হ'ল 4। এতিয়া চোৱা গোটেইকেইটাৰ লগত যদি আমি ইয়াত কি আছে, মডুলাস আছে, তো ইয়াতো মডুলাস দিব লাগিব, পিছৰ লাইনত দিছোঁ যে তেনেহ'লে 2তো মডুলাস দিব লাগিব, হয়নে নহয়? তেতিয়াহে হ'ব। ইয়াতে মডুলাস আছিল, গোটেইকেইটাত মডুলাস দি দিলোঁ। এতিয়া চোৱা 2, 2, 4 এইবিলাক কি ধনাত্মক সংখ্যা, গতিকে ইয়াত মডুলাস দিলেও যি হ'ব, নিদিলেও সেই একে কথা হ'ব, তাৰমানে আমি কি লিখিব পাৰিম 2, এইখিনি মানে হ'ল আমাৰ f(x) আৰু এইটো হ'ল 4, হয়নে নহয়? কাৰণ এইবিলাক এনেই ধনাত্মক সংখ্যা, তাত মডুলাস দিলেও যি হ'ব, নিদিলেও সেই একে হ'ব। তেনেহ'লে f(x)ৰ মানটো ক'ত ক'ত থাকিব, এইটো হ'ল 2, এইটো হ'ল 4, যেহেতু ইয়াত ইকুৱেল চিন আছে তাৰমানে কি হ'ব, 2টো ইনক্লুড হ'ব, 2 বা 2তকৈ ডাঙৰ কিন্তু 4 বা 4তকৈ সৰু, তাৰমানে মিনিমাম মান হ'ল 2, মেক্সিমাম মান হ'ল 4, তাৰমানে f(x)ৰ গৰিষ্ঠ মান হ'ব কিমান, f(x)ৰ গৰিষ্ঠ মান হ'ব 4 আৰু f(x)ৰ লঘিষ্ঠ মান হ'ব 2, ঠিক আছে। বুজি পালা? যদি কিবা অসুবিধা পোৱা বা কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা, মই ডাউটখিনি ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তো 4 নম্বৰটো হ'ল, 5 নম্বৰটো চাবা। তো 5 নম্বৰটো কি দিয়া আছে চাবা, যে x + 1 আৰু x2 -1ৰ পৰা 1ৰ ভিতৰত থাকিব, মুক্ত অন্তৰাল দিয়া আছে। এনেকুৱা অংক আমি উদাহৰণত আছিল কৰিছিলোঁ, যিসকলে চোৱা নাই চাবা, ঠিক আছে। তো আমাক x-ৰ বিষয়ে কি কোৱা আছে, ইয়াত x-ৰ বিষয়ত কোৱা আছে যে x2 ক'ত থাকিব, -1ৰ পৰা 1তকৈ ডাঙৰ আৰু
প্লাছ ওৱানতকৈ সৰু। ইয়াত যিহেতু মুক্ত অন্তৰাল দিয়া আছে তেনেহ'লে ইয়াত ইকুৱেল চিন নাথাকে। ইয়াত যদি ধৰাই নিগত দিয়া থাকিল হয়, যদি বন্ধ অন্তৰাল দিয়া থাকিল হয়, তেতিয়াহ'লে আমি ইয়াত ইকুৱেল চিন দিলোঁ হয়। ঠিক আছে, যিহেতু ইয়াত আমাক মুক্ত অন্তৰাল দিয়া আছে গতিকে ইয়াত ইকুৱেল চিন নহয়। তো মই ইন্ট্ৰডাকশ্যন ভিডিঅ'তে কৈছিলোঁ, আজিও কৈছিলোঁ, মনত আছেনে নাই চাবা, যে কেৱল যদি আমাৰ লেছ দেন থাকে বা কেৱল যদি গ্ৰেটাৰ দেন থাকে তেনেহ'লে তাৰ কোনো কি নাথাকে, লঘিষ্ঠ মান নাথাকে, গৰিষ্ঠ মান নাথাকে, হয় নহয়? তো আমাক এতিয়ালৈকে এইচ এক্স পোৱা নাই, 1 প্লাছ কৰিলেহে এইচ এক্স পাম। তো আমি গোটেইকেইটাৰ লগত 1 প্লাছ কৰিম। ঠিক আছে, এক্স প্লাছ 1 প্লাছ 1, তো ইয়াত হ'ব 0, এক্স প্লাছ 1 মানে হ'ল এইচ এক্স আৰু 1 প্লাছ 1 মানে হ'ল 2। এতিয়া চোৱা, ইয়াত যিহেতু ইকুৱেল চিন নাই গতিকে ইয়াৰ কোনো লঘিষ্ঠ মানো নাই, ইয়াৰ কোনো গৰিষ্ঠ মানো নাই। ঠিক আছে, গতিকে আমি লিখিম যে এইচ এক্সৰ কোনো লঘিষ্ঠ আৰু গৰিষ্ঠ মান নাই। বুজি পালা? যেতিয়া তোমাৰ কেৱল লেছ দেন থাকিব, ইকুৱেল চিন নাথাকে, তেতিয়া তাৰ কোনো লঘিষ্ঠ মান নাথাকে, বা যদি কেৱল গ্ৰেটাৰ দেন থাকে তাৰ কোনো গৰিষ্ঠ মান নাথাকে। ঠিক আছে, তো আজি ক্লাছ ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 3 পৰা আলোচনা কৰিম। ঠিক আছে, তো মোৰ ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে নিজৰ বন্ধুবৰ্গৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা, আৰু তোমালোকে ভিডিঅ'বোৰ বেছি লাইক নকৰা। আশা ৰাখিছোঁ এইটো ভিডিঅ'ত সকলোৱে লাইক কৰিবা, আৰু ধুনীয়া চাই সকলোৱে এটাকে কমেণ্ট কৰি যাবা। ঠিক আছে, থেংক ইউ।